কৃষ্ণ হরে কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম। এই সকল উপনিষদত হেনো দগ্ধা ভৈলা তাইৰ নন্দ সুত তানবৎস ভৈলা কুন্তি সুতাধানন জয় দুগ্ধ ভৈল মহা গীতামৃত কৃষ্ণৰ চৰণে দিয়াচিত সুবুদ্ধি সকলে সন্তোষে পান কৰ ৰাম সুবুদ্ধি সকলে সন্তোষে পান কৰ প্ৰাৰ্থনা ओम पार्थाय प्रतिपुटितं भगवता नारायणेशं व्यासेन गठितं पुराणमुनिना मध्ये महाभारतम् अद्वैतामृतवर्षिणीं भगवत् अष्टाध्यायिनीम् अन्नतामनुसन्दधामि भगवद्गीते भवेद्दैनीं नमः अस्तुते व्यासो विशालबुद्ध फूलवृन्द तत्पत्र नेत्र येन तय भारततैल पुनः प्रज्वलितो ज्ञानमय प्रदीप प्रपन्न पारिजात तोत्रवेत्रो कृपाणै ज्ञानमुद्रय कृष्णय घृतमितद्दुहे नमः सर्वोपनिषदुर्गावदुग्धा गोपालनन्दनः पार्थो वत्स सूर्य भोक्ता दुग्धं घृतमितं महत् वसुदेवसुतं देवं कंससानुरमर्दनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुं भीष्म द्रोण तथा जयद्रथजला गान्धार नीलोत्पला शैलग्रहवती कृपेण बहनी करुणेन बेलाकुला अश्वत्थामा विकर्ण घोरमकराका दुर्योधन वरतिनि सुतीर्ण खण्ड खलु पाण्डवैरनदी कैवर्तके केशव मुखं करोति वाचालं पंगुं लङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवम् यत्कृपातमहं वन्दे परमानन्दमाधवम्। अष्टादश अध्याय दुलरी। এতিয়া অৰ্জুনে প্ৰশ্ন কৰিলে যে স্বৰ্গ ব্ৰহ্মলোক মৰ্ত্য পাতাল পৰ্যন্ত যিমানবিলাক জীৱ আছে সকলোবিলাক তিনি গুণত আবদ্ধ হৈ আছে, তিনিটা গুণত। তে সেইবিলাকৰ মুক্তিটো কোনো কালে নহ'ব। এয়া অৰ্জুনে কৃষ্ণক প্ৰশ্ন কৰিছে। সেইটোকে কৈছে তোমাৰ বাক্যক শুনি ভয় ভৈলো কহিলা জান কাৰণ সবাকো বান্ধিয়া তিনি গুণে আছে মুক্তি নাহি একোজন। কোন লোকৰ মুক্তি নাই এইটোকে কৈছে অৰ্জুন বৌতদি শুনা যদুপতি বন্ধু তব চৰণ স্বৰ্গ মৰ্ত্য যত আছে পাতালত নাগ নৰ দেৱগণ সকলোকে তিনিটা গুণে বান্ধি আছে। গুণত থাকিলে তেওঁলোকৰতো কেতিয়াও মুক্তি নহ'ব, তেওঁলোক নিৰ্গুণ হ'ব লাগিব, তেতিয়াহে মুক্তি হ'ব। এনেধৰণে অৰ্জুনে প্ৰশ্ন কৰিছে। তেতিয়া তাৰ উত্তৰ হিচাপে দামোদৰে কি বুলি কৈছে যে পাছে দামোদৰ দিলন্ত উত্তৰ শুনিও পাণ্ডু কুমাৰ তোমাৰতো ৰহস্য কহিব অৱশ্য সমস্ত গীতাৰ সাৰ। এতিয়া মানুহ আছে তাতে আকৌ জাত হিচাপে হেৰি হৈছে, পৰিৱৰ্তন হৈছে নহয়, জাত হিচাপে ভাগ কৰা হৈছে নহয়। তে সেই জাতকেইটা কি সেই কালত আছিল ব্ৰাহ্মণ, ক্ষত্ৰিয়, শূদ্ৰ আৰু বৈশ্য। এই চাৰিটা জাতত মানুহবিলাকক ভাগ কৰি দিয়া হৈছিল। গতিকে ব্ৰাহ্মণৰ কি গুণ থাকিব লাগিব বোলে 12টা গুণ। ইয়াত 12টা গুণৰ কথা নাই কোৱা, 9টা গুণৰ কথা কৈছে। সেইজন ব্ৰাহ্মণ নহয়, 9টা গুণ থকাজন বিপ্ৰহে। বিপ্ৰ ওপৰত গ'লেহে ব্ৰাহ্মণ হ'ব। তোমাৰ ভাগৱতেও কৈছে নহয়
এ ধৰ্ম সত্য দম তপ জপ যজ্ঞ বৰ অনসূয়া ধৃতি ক্ষমা লজ্জায় মৎসৰ দান সমে এহি বাঢ় গুণ ব্ৰাহ্মণৰ সদায় ইহব গুণে যুক্ত দি জবৰ 12টা গুণ লাভ কৰাৰ পাছত সেই গুণকেইটা কেতিয়াও এটাও এৰিব নোৱাৰিব সদায় যুক্ত হৈ থাকিব লাগিব তে এৰি দিয়া ব্ৰাহ্মণত্বৰ পৰা স্খলন হোৱা কিবা দৃষ্টান্ত আছে নেকি আছে হস্তস্কন্দ ভাগৱত ত্ৰস্তা মুনিৰ পুতেক বিশ্বৰূপা দেৱতাবিলাকে যেতিয়া আহি পেলাই তেওঁ গুৰু বিতুষ্ট তেওঁলোকৰ গুৰু বিতুষ্ট হোৱাৰ কাৰণে গুৰু স্থানত অধিষ্ঠিত কৰিবৰ কাৰণে পৃথিৱীলৈ আহি ব্ৰহ্মাৰ নিৰ্দেশ ক্ৰমে পৃথিৱীলৈ আহি ত্ৰস্তাৰ পুতেকক গুৰু আসনত অধিষ্ঠিত কৰাবৰ কাৰণে লৈ যাবলৈ আহিছিল ব্ৰহ্মাই এইটোও ক'লে বোলে তেওঁক গুৰু আসনত অধিষ্ঠিত কৰাটোৱেই মুখ্য উদ্দেশ্য নহয় তেওঁ এটা মহান গুণ আছে বোলে সেইটো কি নাৰায়ণ কৱচ তেওঁ এটা নাৰায়ণ কৱচ মন্ত্ৰ আছে যিটো কৱচ তোমালোকে পৰিধান কৰিলে কোনো দৈত্য দানৱ অসুৰ পিশাচে তোমালোকক একো কৰিব নোৱাৰে সেইকাৰণে সেইজনৰ গুৰু হেৰি কৰি বৰণ কৰি তোমালোকে স্বৰ্গলৈ লৈ আহা প্ৰথম অৱস্থাত আহি পেলাই তেওঁলোকে ক'লেহি 10 তাৰিখে যে আপোনাৰ লোৱাটো লাগে আৰু গতিকে আমাৰ গুৰু বিতুষ্ট হৈছে তেওঁ গুৰুস্থানত অধিষ্ঠিত কৰাম দেউতাকে ক'লে বোলে মোৰ আপত্তি নাই ল'ৰাই এতিয়া কি কয় তেওঁ সুধিছোৱা তেতিয়া বিশ্বৰূপা সুধিলেগৈ যে তোমাক আমি স্বৰ্গলৈ নিবলৈ আহিছোঁ আমাৰ গুৰুস্থানত অধিষ্ঠিত কৰিবৰ কাৰণে যেনেকৈ আমাৰ গুৰু বিতুষ্ট এওঁ চিধাই ক'লে বোলে নোৱাৰিম মই বোলে কেলে দেউতাৰ পৰা অৰ্ডাৰ লৈ আহিছোঁ আকৌ তুমি নোৱাৰোঁ বুলি ক'লা ঘপকৈ বোলে তোমালোকে বুজি পোৱা নাই বুজাই দিয়াচোন কেলে নোৱাৰা বোলে মোৰ ব্ৰাহ্মণ মোৰ ব্ৰহ্মতত্ত্ব আছে মোৰ 12টা গুণে পৰিপূৰ্ণ হৈ আছোঁ যেতিয়া তোমালোকৰ তাত যজমানী কামবিলাক কৰিমগৈ মোৰ 3টা গুণ স্খলন হৈ গুচি যাব ধৰ্ম সত্য দম এই 3টা গুণ স্খলন হৈ গুচি যাব যোৱাৰ লগে লগে 9টা গুণত থাকিবই তেতিয়া মই আকৌ বিপ্ৰলৈ ডিগ্ৰেড হ'ম বুজিছানে কথাটো আকৌ মই তেতিয়া বিপ্ৰলৈ ব্ৰাহ্মণৰ উত্তীৰ্ণ হৈ আছিলোঁ তোমালোকৰ কাৰ্য সাধন কৰিবলৈ গৈ মই আকৌ তললৈ যাব লাগিব নহয় তেতিয়া তীৰ্থকুটি দেৱতাৰ মন মানে বিদৈ গোলা তেওঁলোকে অসন্তোষ মনেৰে মানে তেওঁলোক মানে নেওপাই আহি পেলাই উভতি যাবলৈ মন মাৰি পেলাই যাবলৈ বিচাৰিছিলে এওঁলোকৰ মনটো লক্ষ্য কৰি পেলাই ত্ৰস্তা ঈশ্বৰৰ পৰা একো ক'লে মনটোৰ প্ৰতি লক্ষ্য কৰি তে বেয়া লাগিল অৰ্থ দেৱতাসকল মোৰ ওচৰত আহি পেলাই খাতিৰ কৰিলে মই এইটো কথাতে তেওঁলোকক বিমুখ কৰি পঠিয়ালোঁ দুখ লাগিব নেকি চিধাই ক'লে বোলে হ'ব বাৰু হ'ব তোমালোকে চিন্তা নকৰিবা মই যাম তোমালোকৰ কাৰ্য সাধন কৰি তেওঁ বিচলিত হোৱাৰ কাৰণে 3টা গুণ স্খলন হৈ গুচি গ'ল ধৰ্ম চিধাই ধৰ্মটো এইবুলিগীয়া হ'ল ব্ৰাহ্মণৰ যিটো ধৰ্ম সেই ধৰ্মটো আছে ৰাজা ধৰ্ম বুজিছানে ব্ৰাহ্মণ মানে বৈষ্ণৱ কেলে 12টা গুণ বৈষ্ণৱৰো থাকে এই 12টা গুণ সেইকাৰণে বৈষ্ণৱৰ 12টাকে আনি পেলাই ব্ৰাহ্মণত দি পেলাই বৈষ্ণৱ ব্ৰাহ্মণ উপাধিৰ নাম দিছে বুজি পাইছানে কথাটো এনে ব্ৰাহ্মণ তেওঁলোক বৈষ্ণৱ ব্ৰাহ্মণ কেলে এই বৈষ্ণৱৰ 12টা গুণ আছে যে ধৰ্ম সত্য দম তপ জপ যজ্ঞ বৰ অনসূয়া ধৃতি ক্ষমা লজ্জা মৎসৰ দান সমে এহি বাঢ় গুণ ব্ৰাহ্মণৰ হ'লেহে বৈষ্ণৱ ব্ৰাহ্মণ যেনেকৈ সেই গুণকেইটা আছিল দৰাচলতে বৈষ্ণৱৰহে সেইটো এজন উত্তম ভকতৰ গুণৰ সংখ্যা বহুত বেছি বহুত ওপৰত দুগুণৰো বেছি 28টা কি বুলি কৈছে মহাভাৰতে কৈছে দেই বন পৰ্বত চাব আপোনালোকে এয়া সৰ্পৰূপী নহুকে ধৰ্মৰাজ যুধিষ্ঠিৰক দিয়া ঋতুপদেশ যেতিয়া তেওঁ পৰীক্ষাত উত্তীৰ্ণ হ'ল 4টা ভায়েককো ঘূৰাই পালে আৰু ঋতুপদেশ কেইটামানো দিলে ঋতুপদেশকেইটা কি আছিল এই ভকত জনৰ 28 লক্ষণ বৈষ্ণৱৰ 12 গুণ প্ৰতি লেখা দিব আবে মই ৰাজা সাৱধানে শুন মই তোমাক উত্তম ভকত বা 28 গুণীয়া ভকত উত্তম ভকত আৰু বৈষ্ণৱৰ উত্তমোত্তম ভকত আৰু বৈষ্ণৱৰ গুণৰ
সংখ্যা এটা দিম তুমি মনত ৰাখিবা এজন উত্তম ভকতৰ গুণৰ সংখ্যা 28টা আৰু এজন উত্তম ভকত বা বৈষ্ণৱ বা ব্ৰাহ্মণৰ গুণৰ সংখ্যা 12টা উত্তম ভকত বৈষ্ণৱ ব্ৰাহ্মণ সাধু মহন্ত সন্ত একে ৰেংকৰ বুজিবা সাবজেক্টটো বিনিময়তহে উপাধিটো বেলেগ হৈ আছে উপাধি এজন বৈষ্ণৱ হৈ আছে এজন ব্ৰাহ্মণ হৈ আছে এজন সন্ত হৈ আছে এজন মহন্ত আছে কিন্তু গুণৰ সংখ্যা সমান 12টাই তাৰ ওপৰত কিন্তু উত্তম ভকত উত্তম ভকত মধ্যম ভকত অধম ভকত পাইছে নহয় মহাপুৰুষ মাধৱে ঘোষাত লিখিছে নহয় কাক অধম ভকত বুলিছে অধম মানে প্ৰাকৃত দেই অলপমান শব্দটো উচ্চ ভাষাৰে কৈ পেলাই অধম বুলি ক'লে বেয়া পায় বুলি ভকতে সেইকাৰণে প্ৰাকৃত ভকত বুলি কৈছে প্ৰাকৃত মানেই অধম ভকত অধমে কেৱল দুখকে দেখি থাকে লোকৰ মধ্যমে দুইটা দেখে দুখো দেখে গুণো দেখে উত্তমে অকল গুণটোহে দেখে উত্তমে অল্প গুণকে বিস্তৃতভাৱে বুজাই ক'ব পাৰে বোলে আমুকৰ এইটো মহান গুণ দেই বাকীবোৰ নেদেখেই তাৰমানে সেইজন উত্তম সেই উত্তম ভকতৰ গুণৰ সংখ্যা 28টা 28টা কি আমি 12টা পালোঁ নহয় বাৰু বৈষ্ণৱ বা উত্তম ভকতৰ গুণৰ সংখ্যা বা ব্ৰাহ্মণৰ গুণৰ সংখ্যাটো পালোঁ কিন্তু এতিয়া উত্তম ভকতৰ গুণৰ সংখ্যা চাব এই শতসুধীয় ভয় স্বাধ্যায় যজ্ঞদান অহিংসা অক্ৰোধ ত্যাগ তপশক্তি জ্ঞান এ মৃদু অচাপল্য অপয় শূন্যয়নুলোপ্তা সত্য শৌচ ক্ষমা দয়া আৰু লৰ জাহাজুক্তা মোহ অভিমান এৰি দমিবে কমন এই 24 গুণৰ কথা কহিলো লক্ষণ চাৰি পুৰুষাৰ্থ সমে 28 হুয় উত্তম ভক্ত বুলি তাহাকে কয় সেইজনক উত্তম ভকত বুলি কয় আৰু এজনক কয় উত্তম ভকত বুজি পাইছানে এতিয়া ইয়াত এটা কথা কৈ গ'ল এই ব্ৰাহ্মণৰ চতুৰ্বৰ্গ সাধে নভৈল নষ্ট সাক্ষাৎ এই 12টা গুণ থকা ব্ৰাহ্মণৰ চতুৰ্বৰ্গ আছে মানে আমাৰবিলাকৰ ব্ৰাহ্মণ মানে আকৌ ব্ৰহ্মক জানন্তি দেই ব্ৰহ্মক জানন্তি তাৰমানে জন্ম যায়তে শূদ্ৰ উদাহৰণ গাধী ৰজাৰ পুতেক বিশ্বমিত্ৰ উদাহৰণ জনক উদাহৰণ অৰ্জুন এইবিলাক পিছলৈ কি হ'লগৈ ব্ৰাহ্মণ হ'ল জনক ব্ৰাহ্মণ নহয় জানো ৰাজঋষি বুলি কয় নকয় জনকক ৰাজঋষি হ'লনে ব্ৰাহ্মণ গাধী ৰজাৰ পুতেক বিশ্বমিত্ৰ ক্ষত্ৰিয় আছিল তো বশিষ্ঠৰ লগত সেইখন কাজিয়া কৰি পেলাই ব্ৰাহ্মণ হোৱাটো মানে জেদ মাৰি পেলাই ব্ৰাহ্মণ হৈছিল বশিষ্ঠৰ লগত গতিকে তেওঁ সাধনা কৰি পেলাই ব্ৰাহ্মণ হৈছে সেইকাৰণে কৈছে জন্ম যায়তে শূদ্ৰ গোসাঁই কুলত জন্ম হ'লেও সি শূদ্ৰ শৰণে দ্বিজ যেতিয়া শৰণ ল'ব দ্বিতীয় জন্ম এটা হ'ল সংস্কাৰী জন্ম বুলি কয় সেইটো শৰণ লোৱা সংস্কাৰী জন্ম দ্বিজ তেওঁ সংস্কাৰী জন্ম হোৱাৰ পাছত আপোনাৰ পাঠ আদি এইবিলাক অধ্যয়ন কৰিবলৈ দিলে শাস্ত্ৰ অধ্যয়ন কৰিবলৈ দিলে প্ৰাথমিক এতিয়া গীতা পাঠ কৰিছে ইয়াত নতুন প্ৰজন্ম হৈছে গীতা পাঠক বা শাস্ত্ৰ পাঠক পাঠ পঢ়িবলৈ সুবিধা দিলে কেতিয়া দিলে শৰণ লোৱাৰ পাছত হয় নহয় বেদ অধ্যয়ন কৰিবলৈ দিলে তোমাৰ শাস্ত্ৰ অধ্যয়ন কৰিবলৈ বেদ অভ্যাস কৰিবলৈ দিলে বেদ অভ্যাসেই বিপ্ৰ 9টা গুণলৈ আহিল সেইসকল সেইকাৰণে ইয়াৰ 9টা গুণ কৈ গ'ল বিপ্ৰৰ এনেকৈ 9টা গুণৰ ওপৰত আহি যাব যেতিয়া ব্ৰহ্মক পুংখানুপুংখভাৱে ব্ৰহ্ম কি এই কথাটো যিজনে জানিলে ব্ৰহ্মক জানন্তি ইতি ব্ৰাহ্মণ সেইজনক ব্ৰাহ্মণ বুলিছে গতিকে এতিয়া সেইকাৰণে আমি ঠাউকতে ব্ৰাহ্মণক দুটা ভাগত বিভক্ত কৰিব পাৰোঁ কেলে গুণগতভাৱে এজন বৈষ্ণৱ ব্ৰাহ্মণ এজন কৰ্মকাণ্ডী ব্ৰাহ্মণ বিপ্ৰ বুলি নকৈ
আমি কৰ্মকাণ্ডী ব্ৰাহ্মণ বুলি ক'ব পাৰোঁ বুজিছা অবৈষ্ণৱ ব্ৰাহ্মণ তাৰমানে বৈষ্ণৱ ব্ৰাহ্মণৰ 12টা গুণ বৈষ্ণৱ 12টা যে এজনৰ 12টা গুণ থাকে বৈষ্ণৱ ব্ৰাহ্মণৰ 12টা গুণ অবৈষ্ণৱ ব্ৰাহ্মণৰ 9টা গুণ সেইটোকে ইয়াত এতিয়া কৈ আছে ইয়াৰ পাছত ক্ষেত্ৰীয়ৰ কথা কৈছে ক্ষেত্ৰীয় গুণৰ কথা কৈছে ইয়াত কৈছে ক্ষেত্ৰীয়ৰ ধৰ্ম শূৰ পৰাক্ৰম প্ৰগল্ভ দান শকতি ধৈৰ্য হ'ব বুদ্ধি নপলাইব যুঁজি স্বধৰ্ম সাধিব আতি লোক নিয়ামক সমৰ্থ হৈ বেগ ক্ষেত্ৰীয়ৰ গুণ ছয় ৰজ শত মিশ্ৰে কিন্তু ৰাজধিক জানিবাহা ধনঞ্জয় ক্ষেত্ৰীয়ৰ গুণৰ কথা ক'লে ক্ষেত্ৰীয়ৰ গাত ৰজ আৰু সৎ গুণটো আছে তাৰ ভিতৰত ৰজ গুণটো বেছি বুজি পাইনে শুদ্ধৰ গাত ৰজ আৰু তম গুণটো আছে ৰজ আৰু তম গুণ সমানে আছে আকৌ কি বৈশ্যৰ গাত শুদ্ধৰ গাত অকল তম গুণটোহে আছে ৰজ গুণো নাই সৎ গুণো নাই এয়া ধুনীয়াকৈ ইয়াত দিহাইছে আমাক শ্ৰীকৃষ্ণ অৰ্জুনক কোৱাৰ চলেৰে কৈছে শূৰ পৰাক্ৰম বুজি পালানে কিবা শূৰ পৰাক্ৰমটো কেনেকুৱা পৰাক্ৰম হয়তো নাই বুজা শূৰ মানে হ'ল দেৱতাসকল দেৱতাৰ বিপৰীতে অসুৰ বুজি পালে সুৰ শব্দ দেৱতাসকলক বুজায় অসুৰ মানে জানিলেই নহয় সুৰটোত অটো লগাই দিলে তাৰ বিপৰীত হ'ল অসুৰৰ বিপৰীতটো সুৰ সুৰ মানে দেৱতা দেৱ দৈত্য একোজন ইন্দ্ৰৰ নিচিনা শক্তিশালী হ'ব লাগিব ক্ষেত্ৰীয় হ'বলৈ হ'লে ইন্দ্ৰৰ নিচিনা শক্তিশালী দ্বাৰকাত যিমানবিলাক সৈনিক আছিল ক্ষেত্ৰীয় আছিল সকলোবিলাক একোজন ইন্দ্ৰ সমান পৰাক্ৰমী লিখিছে নাই ভাগৱতত লিখিছে নাই একাদশ স্কন্ধত লিখিছে সেইটোকে শূৰ পৰাক্ৰমী হ'ব লাগিব বুলি কৈছে প্ৰগল্ভ দান শকতি প্ৰগল্ভটো বুজিছে প্ৰগল্ভটো সাহসী হ'ব লাগিব পিছ হোৱাকৈ হ'ব নোৱাৰিব প্ৰগল্ভ মানে সাহসী দাতা হ'ব লাগিব কৰ্ণৰ নিচিনা দাতা হ'ব লাগিব আৰু শক্তিমন্ত হ'ব লাগিব এইকেইটা হৈছে প্ৰগল্ভ দান শকতি ধৈৰ্য থাকিব লাগিব শৰীৰত ক্ষত্ৰ ব্যাখ্যাত কৰিলেও শৰেৰে অস্ত্ৰেৰে ধৈৰ্য থাকিব লাগিব প্ৰাণ নোযোৱালৈকে মানে তেওঁ যুঁজ কৰিয়ে থাকিব লাগিব প্ৰাণ নোযোৱালৈকে দেশৰ হতে গৈছে তেওঁ ক্ষেত্ৰীয় হ'বলৈ যদি আৰু শত্ৰু দেশে পলায়ন কৰে সেইটো কেতিয়াও ক্ষেত্ৰীয় হ'ব নোৱাৰে প্ৰাণ নোযোৱালৈকে যুঁজিবলৈ কৈছে ধৈৰ্য সেইটো কৈছে আৰু বুদ্ধি হ'ব কৌশলগতভাৱে যুদ্ধ কৰিব পৰা সেইখিনি জ্ঞান থাকিব লাগিব নপলাইব যুঁজি অলপমান শক্তিশালী দেখিলে এই লোকজন কেতিয়াও পলাবলৈ চেষ্টা কৰিব নোৱাৰিব স্বধৰ্ম সাধিব আতি ক্ষেত্ৰীয়ৰ যিটো ধৰ্ম সেইটোক স্বধৰ্ম বুলি কৈছে যজ্ঞ কৰি সবে এয়া আকৌ ইয়াক উপদেশ দিছে স্বয়ং শ্ৰীকৃষ্ণ ৰাজসী জগত আমাক যজিবা থাকি আনি নিজ ধৰ্মত নিজ ধৰ্মটো কি তুমি ক্ষেত্ৰীয় ৰজা হিচাপে যিটো ধৰ্ম ক্ষেত্ৰীয় হিচাপে যিটো ধৰ্ম সেইটো তুমি আঁতৰত ৰাখিবা পালিবা সবে প্ৰজা সমস্ত সমভাৱে তুমি পালন কৰিবা এয়া হ'ল ক্ষেত্ৰীয় স্বধৰ্ম সেইটোকে কৈছে ক্ষেত্ৰীয় হ'বলৈ হ'লে এইকেইটা গুণ থাকিব লাগিব স্বধৰ্ম সাধিব আতি লোক নিয়ামক সকলোকে সমানভাৱে এইটো তোমাৰ ইষ্টমিত্ৰ ককাই ভাই বুলি তাক কনচিডাৰ কৰিব নোৱাৰিবা ৰাজসভাত যদি তেওঁ কিবা দোষৰ হেৰিয়াত পাল্লাত পৰি গৈছে তেওঁ দোষী সাব্যস্ত কৰিব লাগিব তোমাৰ অঙহী ভঙহী হ'ল বুলি তাক যেন তেনে বচাবলৈ চেষ্টা নকৰিবা আমাৰ মাজতো সেইটোৱে চলি আছে এতিয়া হা গতিকে এইবিলাক কিমান দুখৰ কথা সেইটো আদৰ্শ দেখুৱাইছে কৃষ্ণই
সেইখন কুৰুক্ষেত্ৰ যুদ্ধত তেওঁতকৈ বীৰ নাছিল কোন সেইজন অভিমন্যু অভিমন্যুৱে যদি তেওঁ বীৰটো প্ৰকাশ পায় তেনেহ'লে পঞ্চ পাণ্ডৱৰ বীৰত্বটো বিলুপ্তি ঘটিব হয়নে বাৰু যিবিলাক পঞ্চ পাণ্ডৱতকৈ বেছি বীৰ সিহঁতক দূৰতে বিদুৰ কৰিছে যেনে ঘটোৎকচৰ পুতেক কি নাম আছিল বৰবৰী প্ৰকাণ্ড বীৰ তিনিপাত সৰে বোলে গোটেই কুৰুক্ষেত্ৰ চাৰখাৰ কৰি দিম বুলি কৈছে বাৰু যি কি নহওক সেইজনকো দূৰতে বিদুৰ কৰিলে হয়নে বাৰু কেলে ভক্তৰ খোজ নাম ৰাখিবৰ কাৰণে ভকতক প্ৰাধান্য দিবৰ কাৰণে সেইকাৰণে তেওঁলোকক তাত কিন্তু অংশগ্ৰহণ পূৰ্ণভাৱে কৰিবলৈ কৃষ্ণই নিদিলে এইকেইটা গুণ ক্ষত্ৰিয়ৰ থাকিব লাগিব তাৰপিছত এতিয়া আহিল বৈশ্যৰ গুণ কি আমি ব্ৰাহ্মণৰ গুণ পালোঁ ক্ষত্ৰিয়ৰ গুণ পালোঁ এতিয়া বৈশ্যৰ গুণ এতিয়া বৈশ্যক এই শূদ্ৰৰ কথাটো বুজি পাইছে নহয় যে শূদ্ৰই কৃষি কৰিব লাগিব আৰু গো পালন কৰিব লাগিব এইখিনি কথা কৈছে শূদ্ৰৰ কাম আৰু তেওঁলোকে কেৱল তম গুণত বৰ্তি থাকিব লাগিব বুলি কৈছে কেৱল তম গুণ ৰজ আৰু সৎগুণৰ অধিকাৰী হ'ব নোৱাৰিব তাৰপিছত কৈছে বেদ বিবৰ্জিত দ্বিজত্ব ৰহিত কেৱল তমো সহিত বেদ বিবৰ্জিত সেইকাৰণে আপোনালোকে ইয়াৰ পিছৰ পদত পাব পাই গ'ল আগত পাই গ'ল ওম তৎসৎ 17 নম্বৰ যুগটোত পাই গৈছে পাইছেনে ওম তৎসৎ এইকেইটা হ'ল বেদৰ মূল মন্ত্ৰ ইয়াত 6টা বাক্য আছে ওম তৎসৎ ওমটোত 2টা ভাঙনি হৈছে ওম তৎ ওমত 2টা তৎ 2টা সৎ 2টা এই 6টা বাক্য প্ৰতিটো আখৰত এটা বাক্য হৈছে সেইকাৰণে এই 6 বাক্য ব্ৰাহ্মণৰ বিনে শুদ্ধ নপঢ়িব বুলি লিখিছে নাই এতিয়া ব্ৰাহ্মণ জাতৰ ওপৰলৈ উঠি যাব নেকি আমাকে পঢ়িবলৈ কৈছে এই শুদ্ধ সোপা পঢ়িবলৈ দিয়া নাই গীতা এইটো নাই কোৱা ভুল বুজিছে যদি আনে যদি সেইদৰে বুজিছে তেনেহ'লে ভুল প্ৰকাণ্ড ভুল আমি আগতে কৈছোঁ ব্ৰাহ্মণ সেইজনে ব্ৰহ্মক জানন্তি ইতি ব্ৰাহ্মণ তাত শুদ্ধ হ'ব পাৰে বুজিছানে গোসাঁই হ'ব পাৰে গতিকে সেই চেঞ্চত কোৱা নাছিল যে অসমীয়াই কেতিয়াও নপঢ়িব মূলত কথা সেইটোহে কেলে গীতা হ'ল কেৱল শৰণৰ কথাহে ভাগৱতে কেৱল সৎসংগৰ কথাহে পদ্মপুৰাণে কেৱল ঈশ্বৰৰ নামৰ কথাহে যি 1000 নাম পোৱা হৈছে সেই 1000 নাম পদ্মপুৰাণৰ স্বৰ্গখণ্ডত আছে সেইকাৰণে পদ্মপুৰাণৰ স্বৰ্গখণ্ডে অকল ঈশ্বৰৰ নাম বুজাইছে ভাগৱতে সৎসংগ বুজাইছে আৰু গীতাই এখন বুজাইছে তে গোটেই কথাখিনি কেলে ক'লেনো তাৰমানে এখনৰ কথাটো ইমান বহলাই বোলে তুমি বুজিবৰ কাৰণে আকৌ তোমাৰ জ্ঞানৰ নিমিত্তে কৈছিলোঁ বাকীবোৰ নাজানিলে আচল কথাটো কেনেকৈ জানিবা বাকীবোৰ জানিলে আচল কথাটো জানিবা বুজিবানে নহ'লে তোমাৰ খুঁত থাকি যাব নহয় তোমাৰ খুঁত থাকিব সন্দেহ থাকি যাব তোমাক নিঃসন্দেহে ঈশ্বৰ শৰণ লোৱা কথাটো বুজাব জানি এইখিনি ইমানখিনি জ্ঞান দিবলগীয়া হৈছে জ্ঞানৰ নিমিত্তে কৈছোঁ যেতিয়া 81বিধ সগুণ ভগতিক নাজানো এগুণ নিগুণ ভগতি বুলি কেনেকৈ জানিম কথাটো বুজিছেনে 81বিধ যদি সগুণ ভগতিক নাজানো তেনেহ'লে এগুণ নিৰ্গুণ এটা নিৰ্গুণ ভগতিক কেনেকৈ জানিম কপিলে মহাকাগত ৩য় স্কন্ধত কোৱা নাই জানো বোলে তুমি যদি ভক্তিযোৰ নিৰ্গুণ ভক্তিটোৱে শ্ৰেষ্ঠ এই অতসপা মোক বিহা লাগিলে বোলে তুমি প্ৰপঞ্চী সুধি যা আকৌ তুমি বহলাই ক'বলৈ কৈছা মই বহলাই কৈছোঁ প্ৰপঞ্চী ক'বলৈ যোৱা নাই কোৱা নাই জানো প্ৰপঞ্চী মানে বহলাই কোৱা যে সেই বহলাই ক'বলৈ কোৱাৰ কাৰণে মই তোমাক বহলাই কৈছিলোঁ কিন্তু এই সগুণ ভকতিবিলাক তোমাৰ বিবৰ্জিত নহয় তুমি নিৰ্গুণ ভকতি কৰিব লাগিব তেনেহ'লে নিৰ্গুণ ভকতিনো কোনটো বোলে এবিধেই এই কপিল বৰতী মাও শুনাম কাষতি একবিধ মাত্ৰ পুন নিৰ্গুণ ভকতি
তপে জপে তীৰ্থে ব্ৰতে নকৰি মন সুদৃঢ় বিশ্বাসে লৈ মুহূৰ্ত শৰণ আকৌ আহিল বৰ শব্দ জ্ঞান বিশ্বাস আপুনি বিশ্বাস কৰক এদিন আপোনাৰ অবিশ্বাসী হৈ গুচি যাম মই আপোনাক বিশ্বাস কৰক বুলিহে ক'লোঁ বিশ্বাসত একো বিশ্বাস নাই আকৌ ক'লোঁ নহয় আপুনি দৃঢ় বিশ্বাস কৰক মোক সেইটোতো কোনো হেৰি নাই বিশ্বাস নাই কোনটোত আছে সুদৃঢ় বিশ্বাস একেটা শব্দ হয় নহয় বিশ্বাস দৃঢ় বিশ্বাস সুদৃঢ় বিশ্বাস সুদৃঢ় বিশ্বাসেৰে মোক যদি কোৱা তেনেহ'লে মই মানি ল'ম সেইটোকে পাক খুৱাই লৈছে শৰণ তেনেকৈ ল'ব লাগিব এইটো যুগতে কৈছে অষ্টাদশ যুগত গীতাৰ অন্তত তাৰমানে এইটো যুগৰ সংস্কৃত মূল গীতাত ৭৮টা শ্লোক আছে এইটো যুগত সন্ন্যাস যুগ বুলি কয় এইটো যুগৰ নাম আজি আমি যিটো পঢ়ি আছোঁ এইটো নাম সন্ন্যাস যুগ আৰু এটা সন্ন্যাস পাই আহিছিলোঁ নহয় পঞ্চমত সেইটো নাম কৰ্ম সন্ন্যাসে আপুনি কৰা কৰ্মবোৰৰ ফল ত্যাগ নকৰাটো ত্যাগী হ'ব লাগিব ফল ত্যাগ কৰাটো সেইটো কৰ্ম সন্ন্যাস আপুনি কৰ্ম কৰক আপুনি কৰ্মময় সংসাৰলৈ আহিছে ফলদাতা বিভুৰ হাততে আপুনি আকৌ মৰিছে কি হ'লে বুজি পাইছেনে কথাটো তোমাৰ হাতত নহয় নহয় ইমান ফল লাগিব ইমান ফল মানে ঘৰত ব্যৱহাৰ কৰিম ইমান ফল এয়া ওচৰ চুবুৰীয়া কিনি ইমান ফল বজাৰত বেচিম ইমানখিনি আঁচনি পাতিবলৈ তোমাৰ ক'ৰ পৰা অধিকাৰ পালা কেলে ফলদাতা বিভুৰ হাতত যদি সেইটো জানিছা তুমি কৰ্ম কৰা যুদ্ধ কৰিবলৈ আছে যুদ্ধ কৰা মৰিবা বাচিবা সেইটো ঈশ্বৰৰ কথা মৰিলেও তোমাৰ খোজনাম থাকিব যে যুদ্ধত মৰিল পলায়ন কৰাটো খোজনাম নাথাকে ৩টা গুণ বিলুপ্তি ঘটিব তাৰ 3টা মহন্তি তাৰ বীৰত্বটো আনি পাব যিটো প্ৰগল্ভ এই প্ৰগল্ভটো যে কৈছে হয়তো বিলুপ্তি ঘটিব বুলি কৈছে এতিয়া দুঃসাহস কৰি আহিলা ইয়াত আহি পেলাই বীৰ সোপা দেখি পেলাই তুমি ভয়তে অস্ত্ৰ শস্ত্ৰ পেলাই আহিলা কৰ্ণক দেখিলে ভীষ্মক দেখিলে শল্যক দেখিলে সেইসোপা কম বীৰ নহয় ন সেইসোপা কম বীৰ জানো অৰ্জুনক ঘূৰাই দিলেহেঁতেন কৃষ্ণ নথকা হ'লে হয়নে বাৰু বাৰু যি কি নহওক এতিয়া শুদ্ধৰ কাম হ'ল আপোনাৰ খেতি কৰা গো পালন কৰা এনেধৰণে এইখিনি বিহাইছে আৰু এওঁলোক কিন্তু বেদৰ বিবৰ্জিত হ'ব লাগিব বেদ পঢ়িব নোৱাৰিব শাস্ত্ৰ পঢ়িব নোৱাৰিব শৰণ নাই যে বেদৰ বিবৰ্জিত দ্বিজত্ব ৰহিত তেওঁলোকৰ গাত সেই 9টা গুণো নাথাকে 9টা গুণো নাই কেৱল তমো সহিত তেওঁলোকৰ তম গুণহে আছে সৎ আৰু ৰজগুণ নাই এতিয়া বাপৰ প্ৰশ্নলৈ আহিলে ইমানতে শেষ হৈছে 4টা জাতিৰ বৰ্ণনা দি শেষ হৈছে আপোনাৰ প্ৰশ্ন সৎগুণীয়ানো কাক বোলে হয়নে ৰজগুণীয়া কাক বোলে তমগুণীয়া কাক বোলে এতিয়া সতগুণৰ কাৰণে প্ৰথমতে ভগৱন্তই ভাগৱতৰ অনাদি পাতনত পাইছে সকলোৱে অনাদি পাতনত আছে যে 3টা গুণ আৰু অহংকাৰ সৃষ্টি কৰিছিল কেনেকৈ ভগৱন্তৰ সু কটাক্ষত পৰম তত্ত্বৰ সৃষ্টি হ'ল পৰম তত্ত্ব সু কটাক্ষত মহত্ব বুলি কয় তেওঁৰ নামটো মহত্ব আৰু বাওঁ কটাক্ষত মহাপ্ৰকৃতিৰ সৃষ্টি হ'ল দুইজনে সুধিলে যে প্ৰভু আমাক কেলে সৃষ্টি কৰিলা বোলে তোমালোকক সৃষ্টি বৰ্ধনৰ কাৰণে সৃষ্টি কৰা হৈছে তেতিয়া দুইজনে সৃষ্টি কাৰ্যত নাৰায়ণৰ নিৰ্দেশ মানে হেৰি কৰিলে সৃষ্টি কাৰ্য সাধনৰ মন মেলিলে সেইমতে তেওঁলোকৰ 4টা বস্তুৰ সৃষ্টি হ'ল ৰজ সত তম অহংকাৰ সত ৰজ তম বুলি নাই কোৱা মই ৰজ সত তম অহংকাৰ সেইটোৱে চিৰিয়েল আমি ক'বলৈ ভাল কাৰণে সত ৰজ তম বুলি কৈ দিওঁ নহয় সত ৰজ তম ৰজ সত তম বুজি পাইছেনে কথাটো ৰজ আগ ডাঙৰ প্ৰথম সৃষ্টি ৰজই মূৰ্তি ধৰিলে কিয় মূৰ্তি ধৰিলে ব্ৰহ্মা
হতে মূৰ্তি ধৰিলে কিয় মূৰ্তি ধৰিলে প্ৰায় বিষ্ণু ঈশ্বৰ নাৰায়ণ তেওঁৰ নাম দিলে বিষ্ণু প্ৰায় বিষ্ণু প্ৰায় নাৰায়ণ তেওঁ নাম দিলে বিষ্ণু তমে মূৰ্তি ধৰিলে সেইটো হ'ল হৰ হৰ মূৰ্তি ধৰিলে অহংকাৰ মূৰ্তি আছে অহংকাৰটো কেতিয়াও দেখা পোৱা নাযায় কাৰ্যতহে দেখা পোৱা যায় বুজি পাইছেনে অহংকাৰ ক'লেহে দেখা পোৱা যায় কাৰ্যতহে দেখা পোৱা যায় অহংকাৰটো দেখা পোৱা নাযায় এইকেইটাই মূৰ্তি ধৰি পেলাই সুধিলে নাৰায়ণক কেলে সৃষ্টি কৰিলা তেওঁ নাৰায়ণে ক'লে তোমালোকৰ দ্বাৰাই সৃষ্টি বৰ্ধনৰ কাৰণে সৃষ্টি কৰা হৈছে যাৰ দিনত আপুনি অগ্নিৰ ওচৰলৈ কেলে গৈছিল চাবৰ সাধ্য নাই দেখো মানে কেঁচা খৰি যেনি তেনি ধোঁৱা বতাহে যেনি তেনি পকাই ফুৰিব লাগিল তেনেদৰে আপুনি চকু কাণ মুচি হ'লেওতো সেইখিনিত বহি আছে শীতটোক নিবাৰণ কৰিবৰ কাৰণে কষ্ট খাই হ'লেও যিহেতুকে অগ্নিত ধোঁৱাটো থাকেই আৰু সেইটো জনা কথা অগ্নিত ধোঁৱাটো থাকে এই তুলনাটো কেলে দিলে কৰ্ম কৰিলে প্ৰশ্ন কৰিলে বুজি পাইছেনে কথা ক'লে দুখো হ'ব পাৰে তেখেতে বৰ ভাল প্ৰশ্ন কেইটামান কৰি আছে গুণো হ'ব পাৰে ভাল প্ৰশ্ন কেইটামান কৰি আছে দেই তেখেতৰ কাৰণে কেইবাজনো উপকৃত হৈছে আনে সুধিব লগা প্ৰশ্নটো তেখেতেই সুধি আছে সেইটো গুণলৈ গ'ল কেতিয়াবা আকৌ কথা পাতিলেও দুখ লাগি যায় কথা পাতিলেও দুখ লাগে মাতে এৰি মাতে বৰি মাতে বোলে খাগৰি খৈ আগৰ বুঢ়াসকলে কয় নহয় বুজি পাইছেনে সেইকাৰণে য'তে ত'তে নক'বা কথা য'তে ত'তে নদোৱা আমাৰ মাথা এইবোৰ ওপৰৰ বুঢ়াসকলে কৈ যোৱা কথা ইয়াত তত্ত্ব আছে এতিয়া ইয়াত ইমান ধুনীয়াকৈ কৈ গ'ল গুৰুচনাটোৰ পৰাই আহিছে এই উদাহৰণখিনি এতিয়া গুৰুচনাটো কি বস্তু গীতাৰ শব্দ জ্ঞান আয়ত্ত কৰাটো ইমান সহজ নহয় অভিধানত চাব লাগিব বুলি কৈছে নাপায় অভিধানত এতিয়া সেই গোটেইবিলাকৰ ভিতৰত কেৱল মানুহৰ ওপৰত গুৰুত্ব দি কথাটো ক'লে কৃষ্ণই অৰ্জুনৰ প্ৰশ্ন আছিল যে সেই ব্ৰহ্মলোকৰ পৰা স্বৰ্গলোকৰ পৰা একে পাতাল বাকীলৈকে সদায় অনেক জীৱ আছে সকলোকে তুমিতো তিনিগুণে বান্ধি থৈছা এতিয়া সেইবিলাক উত্তৰণ কেনেকৈ ঘটিব তেতিয়া কৈছে সেইবিলাকৰ উত্তৰণ নাই কেৱল মানুহৰহে আছে মানুহৰ বাহিৰে আনে ভকতি কৰি এই মায়াময় সংসাৰ পৰা তৰিব পৰা ব্যৱস্থাই নাই বুজিবা বাক্য কৰ্ণ মন মুখ আছে মানে যাৰ হৰি ভজি 1200 আছে অধিকাৰ নিমি নৱসিদ্ধ সম্বাদ আৰু এই গীতাৰ 7 নম্বৰ যুগ জ্ঞান বিজ্ঞান যুগ তাত কৈছে অসংখ্যাত জীৱ আছে এই সংসাৰৰ ভিতৰে মনুষ্যহে ভজে আনে ভজিতে নপাৰে খাটাংকে কৈ দিলে কিন্তু দেৱতাবিলাকেও নেবলৈ নোৱাৰে কেলে নোৱাৰে বোলে এখন ভোগবাদত আছে ভোগবাদত থকা মানুহে কেতিয়াও ভক্তিবাদলৈ যাব নোৱাৰে পাৰিব যদি ভোগবাদটোক গৌণ কৰে বুজি পাইছেনে বহুত আধ্যাত্মন্ত মানুহৰ মাজত ভকত আছে অৰুণাচলত পাইছিলোঁ চিভিল চাৰ্জন এজন তেওঁ ভকতি দেখি মই 3 বিচুতি ভকতি দেখি বিচুতি আৰু গতিকে তেওঁ এজন চিভিল চাৰ্জন হয় ধান অশ্বজীৱী পিতাক এটা ইঞ্জিনিয়াৰ আৰু ছোৱালীজনী ডক্তৰ গতিকে সেইখন ঘৰ অভাৱ কি কিন্তু ভকতি মই দেখি বিচুতীয়া গতিকে সেইকাৰণে ভকতি যিসকলে ৰাখিছে সেইসকল যোন স্থানতে নাথাকক এই সৰগণৰক যেতো পৰম মুকুতি তিনি একতুল্য যাৰ হৰিত ভকতি তিনিজনৰ স্থান সেইখিনিতে সমান হ'ব যদিহে ভকতি আছে তুমি স্বৰ্গত আছা বুলি স্বৰ্গ সুখত আছা বুলি তোমাক আমি মান্যতা দি নিদিবও পাৰোঁ কোনোবা এজন একেবাৰে নিকিন দুবেলা দুমুঠি
খুজি মাগি খাইছে তেওঁ ভকতি দেখিবলৈ তেওঁৰ ওচৰত আমি বৈশ্যতাও হৈ থাকিব বৈশ্য হ'বও পাৰোঁ আধ্যমন্তজনৰ ওচৰত আমি বৈশ্য নহ'বও পাৰোঁ বুজি পাইছেনে কথাটো এইটোৱেকে কৈছে কোনোবা এজন নৰকত আছে একেবাৰে দুখত আছে সৰগ নৰক যিটো পৰম মুকুতি তিনি এক তুল্য যায় হয়ত ভকতি হয় যদি ভকতি নাই সি মুখ্য প্ৰাপ্তি হ'লেও স্বৰ্গ প্ৰাপ্তি হ'লেও তাৰ কাম নাই বহু কথা জানি বুলি নিজক পণ্ডিত বুলি যদি আমি নিজকে অভিহিত কৰিবলৈ যাওঁ হতও কাম নাই নালাগে সম্বিত শাস্ত্ৰ বিশ্বৰ জানিবি নালাগে ভক্তিত দেৱ দ্বিজ ঋষি হইবে সেইবিলাক হ'ব নালাগে বুলি কৈছে যদিহে তুমি শুদ্ধ ভকতি কৰিছা অপৰাধ ঢেৰ ভকতৰ অপৰাধ ঢেৰ নাম অপৰাধত লিখিছে লেখতহে 10টা কিন্তু কোটি কোটি বুজি পাইছেনে লেখতে 10টা কিন্তু সহস্ৰ আতি মহাপুৰুষ মাধৱদেৱে প্ৰথমতে ছবি লিখিছে হয় নহয় ছবিত তেওঁ সহস্ৰ অপৰাধ পালে এনেকৈ লিখোঁতে দুলৈ লিখিলেগৈ দুলৈত আকৌ কোটি কোটি পালেগৈ 1000তকৈ কিমান ওপৰত হয়নে বাৰু প্ৰথমতে তেওঁ সহস্ৰ আতি অপৰাধৰ দিনে ৰাতি লিখিলে লিখি পেলাই ছবি এটাই কৰিলে তাৰপৰা দুলৈ লিখিব লাগিল দুলৈ লিখোঁতে তাতো অপৰাধৰ সীমা সংখ্যাই নাই সেইকাৰণে অপৰাধ সেই দুলৈত কি বুলি কৈছে কোটি কোটি ঘোৰ অপৰাধনীতে বাঢ়ি গৈ আছে নাই গতিকে ভকত হ'লে আমি সাৱধান নামটো ভকত পাইছোঁ ঢোকা ভেজা নাই হয় সৰল গোটা আখৰ 3টা মাত্ৰ ভকত তাততো ঢোকা ভেজা নাই আছে জানো নাই যদি ভকত হৈছোঁ যেনে ভকতৰ দুআচৰণ কৰিছোঁ ভকতক পৰীক্ষা কৰিছোঁ ভকতক পৰীক্ষা কৰা ভকতৰ অধিকাৰ ক'ৰ পৰা আহিল জানে নে নাজানে কিমান জানেনো মহাপৰাধী 1 নম্বৰত থৈ দিছে ভকতে ভকতৰ দুআচৰণ কৰিলে 1 নম্বৰত থৈ দিছে 2 নম্বৰত বৈষ্ণৱৰ অগ্ৰগণী কোন সবৰ 12জন নহয় বৈষ্ণৱ একেবাৰে শ্ৰেষ্ঠ ভকতজন কোন শিৱই যিজনে নেকি কৃষ্ণক চিন্তা কৰোঁতে চকু মুঠ খাই থাকে সেইকাৰণে এই ভকতৰ পাছতে বৈষ্ণৱৰ পাছত গুৰুৰ পাছত শাস্ত্ৰ এনেকৈ চিৰিয়েল বনাইছে আপুনি শিৱ বিষ্ণু বুলি আৰু 2জন দেৱতা ধৰি নল'ব দেৱতাৰ কথা কোৱা নাই বৈষ্ণৱ ভকতৰ কথাহে কৈছে এতিয়া আমি নিৰ্গুণ ভকতিটো পাইছোঁ এইটো আকৌ অন্তৰংগ ভকতি আহিল সেইটো কেনেকুৱা ভকতি কপিলে মাকক কৈছে মাত্ৰ ভকতি দুবিধ এবিধ সগুণ এবিধ নিৰ্গুণ সগুণৰ 81বিধ নিৰ্গুণেই কপিল বদতি মা শুনা মহাসতে একবিধ মাত্ৰ পুনঃ নিৰ্গুণ ভকতি এইটো আকৌ অন্তৰংগা ভকতিটো কেনেকুৱা সেইটোকে কৈছে নিৰ্গুণ ভকতিক 4টা ভাগত বিভক্ত কৰি আমাৰ কৃপালু গুৰুজনাই সংস্কৃত লিখিছিল সেইখনৰ নাম ভক্তি ৰত্নাকৰ নাৰায়ণ দাস ঠাকুৰতাই অসমীয়ালৈ তৰ্জমা কৰিছে নামাকৰণ কৰিছে ভক্তি ৰত্নাকৰ তাত সেই নিৰ্গুণ ভকতিক 4টা ভাগত বিভক্ত কৰিছে 1 নম্বৰটো হ'ল নিৰ্গুণ ভকতি 1 নম্বৰটো হ'ল নিৰ্গুণা 2 নম্বৰটো হ'ল সপ্ৰেমা নিৰ্গুণাটো সূত্ৰটো অথনি গাইছিলোঁ নহয় কপিল বদতি মা শুনা মহাসতী একবিধ মাত্ৰপূৰ্ণ নিৰ্গুণ ভকতি তপে জপে তীৰ্থব্ৰত নকৰিয়া মন শুদ্ধ বিশ্বাসে লৈ মুহূৰ্ত শৰণ মূৰ গুণ গণক শ্ৰৱণ জাতিক্ষণ নিষ্কামে মুহূৰ্ত যায় নিমজয় মন নিৰ্গুণা ভকতি এহি কহিলোঁ বুজাই মই সময় এইটো ভক্তি এৰি নাই নিৰ্গুণা ভকতি নিৰ্গুণ ভকতিক যেতিয়া আপুনি কাৰ্যকৰী কৰিব ই নিৰ্গুণালৈ ৰূপান্তৰ হয় বুজি পাইছেনে সেইটো হ'ল নিৰ্গুণা তাৰপিছত আহিল সপ্ৰেমা প্ৰহ্লাদে কৰিছিল সেইটো সপ্ৰেমা ভকতি কতবেলা হাসন্ত প্ৰহ্লাদে বুজিছেনে কেতিয়াবা হাত চাপৰি বজাই তেওঁ গুণগান গাইছিল কেতিয়াবা নাচিছিল কেতিয়াবা কান্দি বাগৰিছিল সেইটো প্ৰহ্লাদৰ সপ্ৰেম ভকতি গোপীসকলৰ সপ্ৰেম ভকতি কৃষ্ণ যিদিনাখন হেৰাইছিল যোন মুহূৰ্তত হেৰাইছিল ৰাসলীলা কৰি থাকোঁতে সেই সময়ত তেওঁলোকে কৃষ্ণৰ ভাও দিছিল কিছুমান গোপী হৈছিল কিছুমান কৃষ্ণ হৈছিল কিছুমান অসুৰ
যিকোনো এটা হৈছিল পুতনা ৰাক্ষসী হৈছিল কৃষ্ণই বধ কৰিছে গোপী এজনীকে ৰাক্ষসী হৈছে তাই ভাও দিছে তাৰমান ভাও দিয়াটোত কিমান পুণ্য আছে আমাৰ গুৰুজনে দেখুৱাই থৈ গৈছে সেইকাৰণে ভাও দিলে ভাওটো ল'ব লাগে আমাৰ টনা যোৱা মই নলওঁ সেইটো ভাও যিটো বিচাৰিছোঁ সেইটোৱে লাগে আৰু তই যিটো উপযোগী চেহাই পাতিয়ে দেখিছোঁ সেইটোৱে মোক ভীমটো দিলে বাৰু মোক বলে টানি আজি দিলে মই ল'ম নে বাৰু মোক ভীমটো হে গতিকে যিটো উপযোগী যিটো তেওঁ কথাই বাৰ্তাই যিটো আমি দেখি আছোঁ বোলে এওঁ বোলে একদম কথাবিলাক শকুনি নিচিনা তেওঁ শকুনি ভাও দিব লাগিব এওঁ বোলে কথা বতৰা নাৰদৰ নিচিনা বোলে এই খোজে কাটালে তেনে মাইকী মানুহেই মাইকী ভাও দিব লাগে তাক হয়নে বাৰু এইবিলাক কথা আমি বুজি সাজি নিদিওঁ কাৰণে ভৱপ্ৰভুৱে এই তই লচোন ভাওটো ল যেন তেনে ভাওনাখন কৰোঁ যেন তেনে ভাওনা নহয় নহয় মন নোযোৱা ভাওটো দি পেলাই সেইটো ৰাপ নাই গতিকে সেই ভাওতে তাক ক্ৰিয়াও নকৰে গতিকে বলাই দিলে ভাও নহয় গতিকে এনেধৰণে আমি কিছুমান কাৰ্য ইয়াত কৈছে যে সাত্বিক বুদ্ধিয়ে মন ৰাখিব নিশ্চলে ৰাগ দ্বেষ বিষয়কৈ এৰিব সকলে অল্প হাৰে নিয়মিব আমি খাবলৈ জীয়াই আছোঁ সেইটো অল্প আহাৰ দিলে সন্তুষ্ট হ'বনে যি খাবলৈ জীয়াই আছে জীৱলৈ খাব লাগে জীৱলৈ খাব লাগে তাক যি এটা পাৰিছে তাতে সন্তুষ্ট যি এটা পাৰিছে তাতে সন্তুষ্ট সি খাব জীৱলৈ খাই আছে এতিয়া আমি খাবলৈ জীয়াই আছোঁ এই দুটা কথা নহয় জানো কেতিয়াও খাবলৈ জীয়াই থাকিব নালাগে আপোনাৰ পাকস্থলী গীতাই কৈছে আপোনালোকে আগত পাই গ'ল আপোনাৰ যিটো পাকস্থলী খাদ্য মানে খাদ্য হেৰি ভঁৰাল সেইটো নাম পাকস্থলী বুলি কয় পাকস্থলীটোক 3 ভাগ কৰিবলৈ কৈছে গীতাই এভাগ অন্ন এভাগ জল এভাগ বায়ু অন্ন আৰু জলৰ মাজত বায়ুটো ঘূৰিবলৈ জেগা থ'ব লাগে যদি আৰু বায়ুটো ঘূৰিবলৈ জেগা নথয় নিফুপ কৰি দিয়ে কিছুমানে একে ডিঙিৰ ওচৰত ভুমুকিয়াই থকালৈকে খায় তোৰ কিহে পালে হেই তোৰ কিহে পালে ইমানকৈ খাবলৈ কিমান খায় মই এদিন এটা লোৱা আঙুলি উলিয়াই সোমোৱাই পেলাই তই উলিয়াই মই এই গীতা আগত আছা মিছা কথা কোৱা নাই মৰিব লাগিছিল তই আঙুলিটো সোমাই উলিয়াই পেলা এনেকৈ কৈছোঁ লীলা কৰি থাকোঁতে অহংকাৰ আহিল ঈশ্বৰ ভকতি অহংকাৰো নকৰিবা ৰাস লীলাটো ভকতি এটা সেই ভকতিটো তেওঁলোকৰ অহংকাৰ আহিল সেইকাৰণে কৃষ্ণই অহংকাৰটো দূৰ কৰিবৰ কাৰণে নাচি থাকোঁতে নাইকিয়া হৈ দিলে অহংকাৰটো দূৰ কৰিবৰ কাৰণে নিজৰ ভকত হ'লে কনচিডাৰ কৰি পেলাই যেন তেনে ভাললৈ লৈ যাব নিজৰ ভকতনো কেতিয়া হ'ব যেতিয়া স্বধৰ্ম ৰক্ষা কৰিব স্বধৰ্মনো কাক বোলে আকৌ স্বধৰ্মক তেজিবলৈ কৈছে স্বধৰ্মক তেজি ভজে কৃষ্ণক সম্প্ৰতি তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভগতি ভৈল ভ্ৰষ্ট যদিবা অল্পতে গৈ প্ৰাণ তথাপিতো তাহাৰ নাহিকে অকল্যাণ কৈছে নাই অকল্যাণ নাই বোলে সি মৰিলা আকৌ মৰি পেলাই সি আকৌ সেই ৰূপে জন্মগ্ৰহণ কৰিব ভকত ৰূপে তাৰমানে পিছত ভজিবলৈ কিবা এটা যোজা চলাই দিছিলে নহয় চলাবলৈ নকৰোঁতেই যেনিবা মৰি থাকিলে সেইখিনিৰ পৰা আৰম্ভ হ'ব আপুনি ইয়াৰ পৰা গুৱাহাটীলৈ যাবলৈ গাড়ী এখন উঠিল গাড়ীখন গৈ পেলাই বিশ্বনাথ চাৰিআলি বা হেৰিয়াত তেজপুৰ যেনিবা নগাঁৱত যেনিবা বেয়া হ'ল তেতিয়াহ'লে আপুনি সেইখিনিতে ড্ৰপ কৰিব লাগিব দ্বিতীয়খন গাড়ীও নাই থাকিব লাগিব থাকি পেলাই আকৌ পিছদিনাখন মানে সেইখিনিৰ পৰা আকৌ যাত্ৰা কৰিব লাগিব বিশ্বনাথৰ পৰা তেজপুৰৰ পৰা আৰম্ভ কৰিব লাগিব ঠিক সেইধৰণে ভক্তিৰ মাৰ্গটো পথটো সেই একেই আপুনি পূৰ্ণ ভক্তি কৰিবলৈ নাপালে সপ্ৰেম ভক্তি কৰিবলৈ মন আছিলে নাপালে তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভগতি ভৈল ভ্ৰষ্ট বোলে মৰি থাকিল তথাপিতো তাৰ বোলে অকল্যাণ নাই সি আকৌ ভকত ৰূপে জন্মগ্ৰহণ কৰি ঈশ্বৰৰ ভক্তি কৰিবলৈ আৰম্ভ কৰি পেলাই সেই কোপত সি তৰি গুচি যাব এটি সিদ্ধান্ত দিছে ভাগৱত শাস্ত্ৰই সিদ্ধান্ত দিছে
সেইকাৰণে ভকতিত বিয়োগ নাই, ভকতিত সংযোগ আছে, ঈশ্বৰত কৰা ভকতিত। বাকীবোৰ ভকতিত বিয়োগ আছে, জানে এনে মানে শুদ্ধভাৱে কৰিব পাৰিলে ভাল। কেনেবাকৈ তাত যদি অকণমান ছিদ্ৰ থাকে তেতিয়াতো হ'ব না। কিন্তু ভগৱন্তত শুদ্ধে বা অশুদ্ধে, জ্ঞানে বা অজ্ঞানে ভগৱানত ভকতি কৰক, তাত অকল্যাণ নাই, সেইটো কৈছে। তে ভগৱন্ত ইমান সহজভাৱে লয় ভকতক। এতিয়া আমি নিজৰ ভকত হ'বগৈ পৰা নাই। নিজৰ ভকত হ'বলৈ হ'লে শৰণীয়া খাটাং। শৰণটো আপুনি বুকুত তাত হাত দি ক'ব নোৱাৰে মই শৰণীয়া বুলি, ক'ব নোৱাৰে আপুনি মই শৰণীয়া। তাৰমানে চকু কাণ নাক ছাল জিভা এইবোৰ চব শৰণীয়া কৰিব পাৰিব লাগিব। কেনেকৈ বোলে সমস্ত ভূতত যিটো আছে, মোৰ ৰিহাত যিটো আছে, সমস্ত ভূতত সেইটো আছে, সেইটোৱে শৰণ। এই হুয়াই এক শৰণ কৃষ্ণৰ নাম, নুশুনয় আন একো দেৱতাৰ নাম, অব্যভিচাৰিণী এক বুলিও ভকতি, নাহিকে প্ৰয়াস ইয়াতি অল্পেই সাধে গতি। সেইটো এখন, আৰু সমস্ত ভূতক দেখাটো এখন। সেইটোকে এতিয়া আগত কৈ গ'ল, সমস্ত ভূতক দেখি বেক আত্মাসম, উপায় মধ্যতে এইটো অতি মুখ্যতম। সেইটো বোলে মুখ্যতম উপায় পালা, বুজি পাইছেনে কথাটো? গতিকে এই উপায়টো যে আমি পোৱা নাই, তেনেহ'লে আমি এখন হোৱা নাই। এখনটো ইমান সহজ নহয়। সেইকাৰণে দূৰদৰ্শিকতাই চিন্তা ভাৱনা কৰি আমাৰ গুৰুজনাই দ্বাদশ স্কন্ধ ভাগৱত অসমীয়ালৈ তৰ্জমা কৰাৰ বেলিকা কি কৈছিল? যুগৰ মধ্যত কলি আতিকে দুৰ্জন, পাপন কৰণ তায়াত নাহিয়ে কুজন। মই পঢ়িলোঁ নেকি? তাত পঢ়িলোঁ, পাপ নকৰা এজনো নাই বুলি কৈছে। আপুনি পঢ়ি গ'ল পাপী, মই পঢ়ি গ'লোঁ পাপী, বোলে পাপ নকৰা এজনো নাই। এজনো নাই বুলি কোৱা পাছত আপুনি মই বাচিলোঁ নেকি? পাপীৰ আলেপে পাপ সিজিল আমাৰ, কৰা পৰিত্ৰাণৰ বাবে বাপ গদাধৰ। এই বাক্যষাৰ কাৰ? স্তুতিটো কোনে কৰিছিলে? এগৰাকী এখনীয়া চান্দালানীয়ে। কিয় কৰিছিল? সুশীল নামৰ কৰ্মকাণ্ডী ব্ৰাহ্মণৰ লগত কথা পাতিছিল। অপৰাধ সিমানেই, কথা পাতিলেও অপৰাধ, পাপ। সুশীল ব্ৰাহ্মণৰ লগত কথা পাতিছিল। পাপীৰ আলাপে পাপ সিজিল আমাৰ, কৰা পৰিত্ৰাণৰ বাবে বাপ গদাধৰ। বাকৰ ওপৰৰ স্তুতিটো মই গোৱা নাই, লাষ্ট অকণ গাইছোঁ, যিখন নাৰদে শুনিলে। সিফালৰ পৰা নাৰদ আহি আছে, আৰে এই কোন পাপীৰ লগত কথা পাতিলে পাপ লম ভালে গাত। আৰু সুধোগৈচোন, ওচৰ পাবলৈ তো আমুক চানালি নহয় বোলে, হয় তোৰ স্তুতিটো তেনেকৈ শুনিলোঁ যে, তোৰ কোন পাপীৰ লগত কথা পাতিলি? আৰু তই যে 108 বাৰ জোবৰ মাৰিলি, পাৰত আহি 1000 নাম জপ কৰিলি, সেইখিনি বাৰু ঠিক আছে, ভজনীয় কাম কৰিছ। তই স্তুতিটোহে মোক অকণমান হেৰি কৰিছে, তাৰমানে সন্দেহ কৰাইছে। তোৰনো কি কোনে পাপ লগালে তোৰ গাত? বোলে সুশীল ব্ৰাহ্মণ। অঁ, সুশীল ব্ৰাহ্মণ এজন কৰ্মকাণ্ডী ব্ৰাহ্মণ, তেওঁ কাম কৰিছে, তই তোৰ কাম কৰিছ, তোৰ গাত আকৌ পাপটো লাগিল কেনেকৈ? বোলে তাৰ লগত মই কথা পাতিলোঁ। হেই, কথা পাতিলেও পাপ হয়নি? এইটো কথা আপুনি নাজানে? ব্ৰহ্মাণ্ড আপুনি এজন প্ৰচাৰক হয়, আপুনি এইটো কথা নাজানে, বৰ ডাঙৰ কথা হ'ব নহয়। পাপীৰ লগত কথা পাতিলে পাপ হয় নেকি? এইটো মই তোৰ পৰা আজিহে বুজিছোঁ। সেইকাৰণে গোটেই দ্বাদশখন ভাগৱতৰ তাৎপৰ্যত লিখিলে কীৰ্তনত, ভাগৱত তাৎপৰ্য বুলি কীৰ্তনৰ লাষ্ট খণ্ডটো হয়নে? হয়, তাত দুটাহে অধ্যায় আছে, দুটাহে পদ আছে। সেইটো দ্বিতীয় পদত কৈছে, পবিত্ৰ কাৰীকো কৰে পবিত্ৰ, পবিত্ৰ কাৰীকো কৰে পবিত্ৰ। আপুনি মই ভাবিব নালাগিব যে আমি পবিত্ৰ হৈ আছোঁ। কেতিয়াবা এনেকুৱা পাল্লাত পৰি যাম, কোনোবাই আমাক পবিত্ৰ কৰি দিব, বুজি পাইছেনে? নাৰদে ভাবিছে মই গোটেইখন পবিত্ৰ কৰি ফুৰিছোঁ আৰু, তই এজনী চান্দালীৰ ওচৰত পবিত্ৰ হলিগৈ। সেইকাৰণে পবিত্ৰ কাৰীকো কৰে পবিত্ৰ। এইটো হ'ল প্ৰথম ৰূপক কাহিনী। দ্বিতীয়তে আধ্যাত্মিক তত্ত্বৰে যাবলৈ গ'লে পবিত্ৰ কৰে দ্বিতীয় এটা বস্তু নাই, নামৰ বাহিৰে, বছ।
নামৰ বাহিৰে দ্বিতীয় এটা বস্তু নাই পবিত্ৰ কৰিবলৈ অপবিত্ৰ যিটো আদি পবিত্ৰ হৈ যে সমস্ত অৱস্থা চাপায় একেবাৰে চূড়ান্ত অৱস্থা অপবিত্ৰ হৈ আছে তাতকৈ অপবিত্ৰ নাই আৰু মহাপুৰুষ মাধৱদেৱে কোৱা নাই অপবিত্ৰ যিটো আতি যিটো অতি অপবিত্ৰ অতিটোতো ক্ষমতা থকা নাই সমস্ত গোটেই একেবাৰে শীৰ্ষস্থানত থৈ দিলেগৈ নি পেলাই অপবিত্ৰটো অপবিত্ৰ যিটো আতি পবিত্ৰ হৈ যাব যদি সমস্ত অৱস্থা চাপায়া কমল লোচনৰ যিটো কোমোৰা তাৰে শেষত বাহিৰে ভিতৰে পায় হুৱে কায়া কি সমস্ত অৱস্থা বোলে সেইটো সৰুৰ পৰা পাৰ কৰোঁতে 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 চামডলা বান্ধিলা এইটো কোনো কাৰ্যই ইয়াক চাফা কৰা কোনো উপায় নাই বোলে আছে কি বোলে নামে চাফা কৰি দিব একো নামে যত পাপ সংগৰিতে পাৰে ততে পাতকি পাপ কৰি উপায় সেইটো এতিয়া আপুনি কথা পাতি থাকিব উপায় লৈ থাকিব কথা পাতি থাকিব ক'ৰপৰা উপায় পালে কোনোবা এজনে একোটা কথা ক'লে একো নামাতিলেও উত্তৰ পায় মুখলৈ চাই যদি কথা কয় একো নামাতিলেও আপোনাৰ পৰা কিবা এটা সমিধান পাব বুলি কৈ আছিলে আপুনি একো নামাতিলে তাৰ মুখ মনত আকৌ একোটা মানে হেৰি পৰি যায় সেইটোতে বুজি পায় যে মোৰ কথাটোত এওঁ মনোগ্ৰাহী হোৱা নাই আকৌ বুজি পায় যে মই কোৱা কথাটো মনোগ্ৰাহী হৈছে খাপ খাইছে সেইকাৰণে মনে কাৰণে আছে দুটা কথা হ'লনে নাই কিন্তু মুখ মনলৈ ধৰি ফুটি উঠে মোৰ কথাটো খাপ খাইছেনে মোৰ কথাটো খাপ নাখাইছেনে বুজানে এই কথাটো মুখ মনলৈ ধৰে একো উত্তৰ নিদিলেও উত্তৰ পাই যায় প্ৰমাণ এই কৰ্দমাই ক'লে যে তুমি এজন মানে সসাগৰা পৃথিৱীৰ একচত্ৰী ৰজা সেইখন এজন ব্যক্তিৰ ছোৱালী দেখাই শুনাই কি গন্ধৰ্ব বুলি লোক এজনে তেওঁৰ ৰূপ ছোৱালীজনীৰ ৰূপ দেখি পেলাই বিমানৰ পৰা লুটি খাই পৰি দেৱহতীৰ ৰূপ দেখি আৰু সেইজনী ছোৱালী মই গ্ৰহণ নকৰিম কিন্তু মোৰ এটা চত্ৰ আছে দ্বিতীয় স্কন্ধ ভাগৱতত আছে কি চত্ৰ কোৱাচোন অৱগত কৰা তেতিয়া ক'লে কৰিব বিবাহ কহিলো নিশ্চয় যাওঁ এটা ন গৰ্ভে আশী পুত্ৰ নোপজয় এ পাছে মই গৃহাশ্ৰম ধৰ্ম পৰিহৰি লৈ বহু সন্যাস মাধৱৰ আজ্ঞা ধৰি এওঁ এটা সন্তান হোৱালৈকেহে থাকিব ল'ৰা এটা পোৱাৰ পাছতে এওঁ লাহেকৈ ঈশ্বৰ উপাসনা কৰিবলৈ ডেকা কালতে গুচি যাব মোৰ ছোৱালীজনী এৰি পেলাই গুচি যাম হ'লেওতো সেইটো তেওঁ সৎ কামতহে যাব ল'ৰা এটা জন্ম দিহে যাব কপিলৰ ল'ৰা এটা জন্ম দিহে যাব এওঁ জিজ্ঞাসা কৰি পেলাই ভাল বুলি ক'লে মনতে ভাবিলে বৰ সুন্দৰ কথা এওঁ ভবাটো বৰ ভাল কৰে কি মৰ্থী বিবাহম পুত্ৰাৰ্থী বিবাহম গতিকে তেওঁ যে সেইটো কৰাই থৈ যাম বুলি কৈছে তেওঁ মোৰ সন্তুষ্ট মই বুজি পাইছোঁ কাৰণে সন্তুষ্ট মোৰ এতিয়া কন্যাগৰাকী আৰু মোৰ আইগৰাকী লগত আছে সিহঁতে বুজিছে নাই কথাটো ভাবি তৎকালীনভাৱে জীয়েক আৰু ঘৈণীয়েকলৈ চাইছে কি বুলি কৈছে এ পাছে মনো ভাজাটো সীতাৰ বুজি মনটো বুজিলে এওঁ কোৱা কথাটো তোমালোকৰ মনোগ্ৰাহী হৈছে নাই দুনো নাই সোধা সেইটোতো নাই সোধা সুধিছে জানো নাই সোধা পাছে মনো ভাজাটো সীতাৰ বুজি মন আনন্দিত হৈয়া বিহা দিলা তেতিখন কৰ্দমৰ মনে মহা হৰিষ ভৈলনত সুন্দৰীক বিধিবতে বিহা কৰিলনত কি বিধিবতে গতিকে এওঁ মুখমণ্ডললৈ চাই বুজি পাই গ'ল জীয়েকৰে আইগৰাকীয়ে যে মনোগ্ৰাহী হৈছে সেইকাৰণে আনন্দ মনে তাইখনে মিলি পেলাই সেইখিনিত বিয়া দিছে নীতিগত বিধান শাস্ত্ৰ বিধান মতে কোন বিধানটো ভাবিবই নালাগে আমি ভাগৱতত পাইছোঁ ভাগৱত বিধান মতে ভাগৱতৰ বিধানটো কি এই কৃষ্ণ বিধান বাকীবোৰ বিধান ঋষিমুনি বিধান ঋষিৰ মুখে আন ধৰ্ম কৰায়া বেকত কৰিলায়া পুন মুখে নিজ ধৰ্ম যত সেইখন বিধি প্ৰথম পোৱা গৈছে তৃতীয় স্কন্ধ ভাগৱতত সেই বিধিমতে আমাৰ শ্ৰীমন্ত শংকৰ সংঘই আজিকো প্ৰতি কৰি আছে সেই বিধিমতেহে দ্বিতীয়তে এই বিধি আমি কাৰ পৰা পালোঁ আমি শ্ৰীকৃষ্ণ
আৰু এই 16,108 গৰাকী বিবাহ একেদিনাই পাতিছে ব্ৰহ্মাক তাৰ পুৰোহিত মাতি একেদিনাই বিধিবতে বাকীবোৰ বিবাহ কৰি আনিছে সেইবোৰ কি হ'লনো সেইবোৰ গন্ধৰ্ব বিবাহ সেইবোৰ ৰাক্ষস বিবাহ সেইবোৰ পিশাচ বিবাহ বুজি পাইছেনে সেইবোৰ হ'ল আপোনাৰ আৰ্য বিবাহ প্ৰজাপত্য বিবাহ সেইবোৰ আছিল সেইবিলাকে মানুহৰ সমাজৰ গ্ৰহণযোগ্য নহয় বুলি জানি কৃষ্ণই যদি এইটো কৈছে আমিনো কেলৈ নোৱাৰিম প্ৰবাদটো মোলৈ মানে সেইটো মোলৈ থাকি যাব মোকে আলম লৈ পূৰ্বত এনেকৈয়ে চলি গুচি যাব গতিকে মই বিধিবতে কৰি পেলাওঁ কৃষ্ণই বিধিবতে তৃতীয়তে কৈছে ৰেৱতী আৰু হলিৰামৰ বিবাহ ভাগৱতত আছে এই তিনি প্ৰমাণ আমাৰ শ্ৰীমন্ত শংকৰ সংঘই লৈ সেই বিবাহ পদ্ধতি ৰচনা কৰিছে বুজি পাইছেনে কথাটো সেই বিবাহ পদ্ধতি ৰচনা কৰিছে এতিয়া ইয়াত যেনিবা আমি পাঠ কৰি থাকোঁতে ভূমিকম্প এটা আহিল বা সকলে কি কৰিব কৃষ্ণ 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 ঔ হৰি ঔ ৰাম আইসকলে কি কৰিব মৌলি দিব যদি চকমক খাই সাৰ পায় নাজানিলেও দিব আকৌ তেতিয়া আঙুলি ভৰাই হালোঁ বুজি পাইছে নাজানিলেও দিব ভয়ত হয় মাংগলিক জানি কৰিব লাগে এতিয়া আমাৰ আইতা পৰিব আপোনালোকে উলি এটা দিব দেই আইসকল বাপসকলে ডাঙৰকৈ চিঞৰি পেলাই হৰিধ্বনি কৰিব বাপসকলে ডাঙৰকৈ চিঞৰি পেলাই হৰিধ্বনি কৰিব আইসকলে জানাসকলে আঙুলি নভৰাব এইটো ভুল বোলে নাজানো নহয় আঙুলিকে ভৰাই পেলাই দিওঁ নহ'ব পানী এঘটি ওচৰত লৈ ল'ব লাগিব আকৌ হাতটো তিয়াব লাগিব নহয় বুজি পাইছে যিসকলে জানে দিব ধুনীয়াকৈ দিব শুনি ভাল লাগিব ওচৰ পাজৰ ইহঁতৰ ঘৰত কি হৈছে ভাবক মাংগলিকজনীয়ে কি অমংগল বুলিতো নকয় কোনেও এই মাংগলিকজনী কিহৰ পৰা আহিছে বুজি পোৱা সকলে সেয়াতে ক'ব কি অমংগলো এইখনৰ ঘৰত উলি দিবলৈ কিহে পালে ভূমিকম্প আহিছে নি আমাৰ দে বুলি আন্তাজতে দি দিব দিয়ক দেই কৃষ্ণ এৰামে পূৰ্ণ কৃপা কৰি বোলে ভকত বৎসল গীতাৰ মহাত্মা যত কহিব সকল ৰামে বিষয় উন্মুখী যত থাকিয়া সংসাৰে সমস্ত গীতাৰ অৰ্থ লৈ বাক নপাৰে হৰি ৰাম 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 হে পৰম কৃপালু বৈকুণ্ঠপুৰীৰ বাপ বান্ধৱ সমস্ত আমি ক'বলৈ পাই নিজকে অকণমান সুখী অনুভৱ কৰিছোঁ আৰু আপোনালোকেও চাগে সুখ অনুভৱ কৰিব যোৱা 2 বছৰ ধৰি আমি এভাগ আধ্যাত্মিক ইউটিউব চেনেল চলাই আছিলোঁ সেই চেনেল ভাগত অগ্ৰগতি হৈ যোৱা 8 জুন তাৰিখে 1 লাখ ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিছিলে আৰু বৰ্তমান আকৌ এতিয়া 1,11,000 সম্পূৰ্ণ হৈ বাঢ়ি গৈ আছে বাৰু সেয়া ঈশ্বৰৰ আশীৰ্বাদ আপোনালোকৰ সবৰ আশীৰ্বাদ আৰু যোৱা 8 জুন তাৰিখে যে 1 লাখ সম্পূৰ্ণ কৰিলে সুদূৰ আমেৰিকাৰ পৰা আমাক এভাগী এৱাৰ্ড দিছিলে সেইভাগ আপোনালোকক দেখাব বিচাৰিছোঁ এইভাগ 1 লাখ আহিলে মানে সিলভাৰ এৱাৰ্ড ভাগ আহে এইভাগ সেই ইউটিউবৰ যিজন CEO তেওঁ আমাক এখন চাৰ্টিফিকেট দিছে কালিন্দী ভুমৰা নামত সকলোৱে অৱগত কালিন্দী ভুমৰা চেনেল আছে এখন আৰু সেই এৱাৰ্ড ভাগ হৈছে এভাগ আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব আমি সৰুকালৰ পৰা আধ্যাত্মিক দিশটো ভাল পাওঁ কাৰণে সেই আধ্যাত্মিক দিশৰ ইউটিউব চেনেল ভাগ বাছি লৈছিলোঁ হয় এইভাগ সিলভাৰ আৰু ইয়াৰ পিছত 10 লাখত আহিব গোল্ডেন গোল্ড কালাৰ ইয়াতকৈ অলপ ডাঙৰ হ'ব আপোনালোকক দেখালোঁ এয়া আপোনালোকৰ আশীৰ্বাদ সকলোৰে কৃষ্ণ কৃষ্ণ সকলোৱে চাওক সেয়া এটা ধৰি দিয়ক কৃষ্ণ কৃষ্ণ মাৰ কৃষ্ণ 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 করুণাময় রাম করুণাময় করি কৃপা জনচিত হয় তুমি রাম রক্ষের নিধি তোমার কৃপা বিনা নাইকে সিদ্ধি তোমাৰ কৃপা বিনা নাইকে তাৰাই যি আধ্যাত্মিক দিশত অগ্ৰগতিৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু যাতে বাকীকেইটা মহৰ পোৱাৰ ভগৱন্তই সুবিধা দিয়ে তাৰ কাৰণে আপোনাৰ সবৰে মাত্ৰ লাগিব আশীৰ্বাদ সেয়ে সকলোৱে হৰিধ্বনি তাৰা সমস্যাৰ প্ৰতি
এক বিন্দু কৃপা কৰিব হৰিধ্বনি কৃষ্ণ হৰে নমো নাৰায়ণ কৃষ্ণ কৃষ্ণ কিমতে ভকতি কৰিব তোমাত হৰিহ